আপোনালোকে গম পাইছে যে কাইলৈ আমাৰ যোৰহাটত অসম প্ৰদেশ ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক বৰ্ধিত বিষয়ববীয়া সভা অনুষ্ঠিত হ'ব। সেইটো যোৰহাটবাসীৰ বাবে বা যোৰহাটৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰত্যেকজন কাৰ্যকৰ্তাৰ কাৰণে খুব গৌৰৱৰ কথা। আমি সকলোকে নেতৃবৃন্দক আদৰিবলৈ আমি সাজু হৈ আছোঁ আৰু কাইলৈ আমাৰ 10 বছৰৰ পৰা আৰম্ভ হ'ব। প্ৰথম 10 বছৰত যিহেতু প্ৰথম সভাখন যোনখন হ'ব সেইখন আমাৰ 39খন যি জিলাৰ সাংগঠনিক জিলা আছে, এই সাংগঠনিক জিলাৰ জিলা সভাপতিসকল থাকিব। একেবাৰে বৰাবৰৰ পৰা আৰম্ভ কৰি আপোনাৰ তিনিচুকীয়াৰ পৰা আৰম্ভ কৰি বঙাইগাঁৱৰ পৰা আৰম্ভ কৰি একেবাৰে যদি চাই লখিমপুৰৰ পৰা আৰম্ভ কৰি 39খন সাংগঠনিক জিলাৰ জিলা সভাপতিসকল থাকিব। লগতে সেই জিলাৰ প্ৰভাৰী সহপ্ৰভাৰীসকল থাকিব। লগতে ৰাজ্যিক সভাপতি মহোদয় থাকিব। লগতে বৈদেশিক ৰাজ্যিক মন্ত্ৰী আমাৰ যি লোকসভাৰ যি যোৰহাটৰ দায়িত্বত থকা আমাৰ পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া উপস্থিত থাকিব। লগতে আমাৰ সাংগঠনিক সাধাৰণ সম্পাদক ৰাজুজী উপস্থিত থাকিব। লগতে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথম মিটিংখনত নাথাকে, ছেকেণ্ড মিটিংখন হ'ব বিজেপি যিসকল বিধায়ক আছে সেই বিধায়কসকল আৰু সাংসদসকলক লৈ। লগতে জিলা সভাপতিসকলতো থাকিবই, যিহেতু প্ৰথম মিটিংখন থাকিব পিছৰ মিটিংখনতো থাকিব। লগতে প্ৰভাৰী সহপ্ৰভাৰীসকল হৈ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সেই সভাখনত উপস্থিত হ'ব, য'ত ৰাজ্যিক সভাপতিও থাকিব উপস্থিত। আলোচনাৰ বিষয়বস্তু ৰাজ্যিক বৰ্ধিত বিষয়ববীয়া সভা বা ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাটো ভাৰতীয় জনতা পাৰ্টীৰ এটা কাৰ্যপদ্ধতি। কিন্তু আলোচনাৰ বিষয়ে আপোনালোকে জানে যে আমাৰ এই বৰ্ধিত বিষয়ববীয়া হওক বা কাৰ্যনিৰ্বাহক সভা হওক, তাত আমাৰ সাংগঠনিক দিশটোৰ লগতে আমাৰ ৰাজনৈতিক দিশটোৰ ওপৰত আমি পৰ্যালোচনা কৰোঁ যে ভৱিষ্যত দিনৰ আমাৰ পৰিকল্পনা কি। আৰু যিহেতু যোৰহাটত ৰাজ্যিক বৰ্ধিত বিষয়ববীয়া অনুষ্ঠিত কৰিছে, এইটো ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যপদ্ধতি। কিন্তু আমাৰ ভাৰতীয় জনতা পাৰ্টী যোৰহাটৰ জিলাৰ কাৰ্যকৰ্তাসকলক উৎসাহিত কৰিবৰ কাৰণেও এই বৰ্ধিত বিষয়ববীয়া অনুষ্ঠিত কৰিছে। যিহেতু যোৱা 1 বছৰ আমাৰ কাৰ্যকৰ্তাসকলৰ মনোবলখিনি যথেষ্ট দুৰ্বল হৈ গৈছিলে, যিহেতু আমি লোকসভা নিৰ্বাচনত আমি পৰাজয় বৰণ কৰিব লগা হৈছিলে। কিন্তু এইবাৰ আপোনালোকে দেখিছে পঞ্চায়তৰ নিৰ্বাচনত আমি যথেষ্টখিনি সফলতা লাভ কৰিবলৈ সক্ষম হৈছোঁ প্ৰত্যেকজন কাৰ্যকৰ্তা কষ্ট আৰু ত্যাগৰ বিনিময়ত। গতিকে সেই কাৰ্যকৰ্তাসকলক উৎসাহিত কৰাৰ উদ্দেশ্যে ইয়াত বৰ্ধিত বিষয়ববীয়াখন অনুষ্ঠিত কৰিছে। লগতে 26ৰ যি বিধানসভা নিৰ্বাচন আছে তাৰ ৰণদংগা বজোৱাৰ প্ৰক্ৰিয়া ইয়াৰ পৰাই আৰম্ভ হ'ব। 26ৰ যি নিৰ্বাচন, সেই নিৰ্বাচনত অসমৰ মুখ্যমন্ত্ৰীয়ে আমাৰ যোৰহাটৰ পৰা নিৰ্বাচন খেলাৰ সন্দৰ্ভত আপুনি কি ক'ব? যথেষ্ট আমি ভাৰতীয় জনতা পাৰ্টী ক'বলৈ গৈছোঁ যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি যোৰহাটৰ পৰা নিৰ্বাচন প্ৰত্যেকজন যোৰহাটবাসীৰ কাৰণে গৌৰৱৰ কথা। কাৰণ তেওঁ যোনটো কাম কৰা সংস্কৃতি, তেওঁ যোনটো কৰ্মৰাজি যিজন মুখ্যমন্ত্ৰী, অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী, আৰু সেই মুখ্যমন্ত্ৰীজন যেতিয়া যোৰহাটৰ বিধানসভা নিৰ্বাচিত হয়, বিধায়ক হয়, এজন মুখ্যমন্ত্ৰী হ'লে তাতকৈ আৰু আমাৰ গৌৰৱৰ কথা একো হ'ব নোৱাৰে। কাৰণ তেওঁ উন্নয়নৰ যিদৰে উন্নয়ন কৰিছে, দিন ৰাতি একেলগে কাম কৰিছে, আপোনালোকে দেখিছে। আৰু সেইটো যোৰহাটবাসী প্ৰত্যেকজন ৰাইজৰ, যোৰহাট সমষ্টিৰ প্ৰত্যেকজন, যোৰহাট জিলাৰ সমষ্টি নহয়, যোৰহাট জিলাৰ প্ৰত্যেকজন জনসাধাৰণৰ কাৰণে এইটো এটা গৌৰৱৰ কথা। কিমান মানুহ হ'ব কাইলৈ? এইটো আমাৰ এনেই আপেক্ষিক সংখ্যা 300 চাৰে 300 হ'ব, য'ত জিলা সভাপতি, প্ৰভাৰী সহপ্ৰভাৰী, বিধায়কসকল, বিজেপিৰ বিধায়কসকল, সাংসদসকল 300 চাৰে 300 মানুহৰ ভিতৰত উপস্থিত থাকিব।